লোকসভা নিৰ্বাচন সমাগত লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত ৰাজ্যৰ ৰাজনীতিত বিভিন্ন ধৰণৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। অসম গণ পৰিষদ চিপাঝাৰ বিধানসভা সমষ্টিৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা আয়োজন কৰা হৈছে। আগন্তুক লোকসভা নিৰ্বাচনৰ সম্পৰ্কে এই কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰা হয়। 4 নম্বৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াক পূৰ্ণ সমৰ্থন জনোৱাৰ কথা উল্লেখ কৰিছে, কিয়নো এইবাৰ লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ আৰু 4 নম্বৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ এতিয়া যেন এক মিত্ৰজোঁটৰ দেখিবলৈ পোৱা গৈছে। চিপাঝাৰৰ পৰা পৰশমণিৰ ৰিপৰ্ট B24 অসম এনি। আজি গোটেই বিষয়টো হ'ল কি চিপাঝাৰ বিধানসভা সমষ্টিত আমাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা আছিলে। গোটেই বিষয়টো হ'ল যে লোকসভা নিৰ্বাচন, সমাগত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত আমি কেনেধৰণে আমাৰ দলে কাম কৰিব, আমাৰ কৰ্মীসকলে কি পৰ্যায়ত বুথ পৰ্যায়ৰ পৰা আঞ্চলিক পৰ্যায়ৰ পৰা সমষ্টি পৰ্যায়ত আমি কেনেধৰণে কাম কাজসমূহ কৰিম, তাৰ কাৰণে এটা পৰ্যালোচনা বৈঠক আমাৰ হৈছে। আৰু আমি কিছু জেগাত চিপাঝাৰ সমষ্টিত আমি আঞ্চলিকসমূহ শক্তিশালী কৰিবৰ কাৰণে এটা প্ৰচেষ্টা লোৱা হৈছে। আৰু মই আপোনালোকক কৈ মোৰ ভাল লাগিছে যে নামখোলাত ইয়াৰ পৰৱৰ্তী সভা আমি লোকসভা নিৰ্বাচনৰ মুহূৰ্তত নামখোলাত আমি অসম গণ পৰিষদ চিপাঝাৰ বিধানসভা সমষ্টি আৰু নামখোলা আঞ্চলিক সমিতিৰ যুটীয়া উদ্যোগত আমি এখন বৃহৎ কৰ্মী সভা এখন চিপাঝাৰ সমষ্টি আমি আহ্বান কৰিছোঁ। আৰু তাতেই আমি গোটেই পৰিকাঠামোটো আমি গঠন কৰিম আৰু চিপাঝাৰ সমষ্টিক অসম গণ পৰিষদৰ যি শক্তিশালী ভেটি আছিলে সেই ভেটি আগুৱাই নিবৰ কাৰণে আমি তৎপৰাণিক কাম কাজসমূহ আৰম্ভ কৰিম। নিশ্চিতভাৱে আমাৰ যিহেতু মিত্ৰজোঁটত আমাৰ অংশীদাৰিত্ব আমি আছোঁ আৰু আমাক ইতিমধ্যে মাননীয় সাংসদগৰাকীক আমি দিলীপ শইকীয়া ডাঙৰীয়াক আমাৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে দলে, আৰু আমি তেখেতৰ হৈ ইতিমধ্যে কাম কাজসমূহ আমি আৰম্ভ কৰিম।